আমি এই মহাপ্ৰভু বাসুদেৱ দেৱালয়ত আমি জন্ম নোপোৱাৰ পৰা আজি হয়তো 150-200 বছৰ হ'ল আমি এই অনুষ্ঠানটো মাঘী বিহু উৎসৱটো পালন কৰি আছোঁ দুদিনীয়া কাৰ্যসূচীৰে। আমাৰ পূৰ্বপুৰুষসকলৰ নিয়ম কানুন মানি আমি চলি আহিছোঁ। যোৱাকালি আমাৰ অনুষ্ঠান আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ যি বাসুদেৱৰ যি বিগ্ৰহ তেওঁক আমি গোটেই আমাৰ চুবুৰী আমাৰ পদূলিয়ে পৰিৱেশন কৰিছোঁ আমাৰ এটা শোভাযাত্ৰা লৈ। আৰু আমাৰ এটা নতুন এটা গেট হৈছে আমাৰ গুৱাহাটীৰ চাম কলিতাদেৱে দান কৰিছে। গতিকে সেই দান অনুষ্ঠান হৈছে। গতিকে আমাৰ এনেকৈ যোৱাকালি যিটো কাৰ্যসূচী ঘোষা শোভাযাত্ৰা কৰিলোঁ, সন্ধিয়াতে সকলো ভোগ ভাত খাই সন্ধিয়া নাম কীৰ্তনে শেষ কৰা হৈছে। আজি আমাৰ হোমযজ্ঞ। এই হোমযজ্ঞত আপোনালোকে দেখিছে যে আমাৰ ৰাইজৰ মংগলাৰ্থে অৰ্থাৎ কুলতীবাসীৰ লগতে এই অঞ্চলৰ যাতে সকলোৰে উন্নয়ন হয়, সকলোৰে ভাল হয়, পৰিৱেশ ভাল হয়। কাৰণ ধৰ্মীয় অনুষ্ঠানটো এটাই কৰা যায় যে মানুহৰ এই অনুষ্ঠানৰ মাজেৰে আমাৰ একতা সম্প্ৰীতি, আমাৰ যি মানে একেইডাল চুবুৰীৰে আমি একেলগে বান্ধা, সেইটো আমাৰ নিদৰ্শন হয়। গতিকে আমি হোমযজ্ঞত আমাৰ সকলো দেখিছে, আমাৰ বিশেষকৈ মহিলাসকল পুৰুষসকল সকলো ইয়াত যোগদান কৰিছে। আৰু এই উৎসৱটো পালন কৰা যায় যে আমাৰ সকলো যাতে মংগল হয়, সেই উদ্দেশ্যে আমি বাসুদেৱ দেৱালয়ত সমূহ ধৰ্মাৱলম্বী ৰাইজে আজি হোমযজ্ঞ কৰিম। আৰু হোমযজ্ঞৰ পিছতে প্ৰত্যেকজন ব্যক্তিলৈকে আমাৰ খাদ্যৰ ব্যৱস্থা কৰা হৈছে, ভোগৰ ব্যৱস্থা কৰে। তেওঁলোক ভাত খাই মানে ৰাইজৰ আশীৰ্বাদ লৈ, ভগৱানৰ আশীৰ্বাদ লৈ ইয়াৰ পৰা বিদায় হয়। যিয়ে বাসুদেৱ দেৱালয় ইয়াৰ এটা সুনাম আছে। আমাৰ কুলতীৰে নহয়, বহুত দূৰ দূৰণিৰ মানুহ আহে। আমাৰ ইতিমধ্যে বছৰত প্ৰত্যেক দিনে ইয়াত ভোগ ভাত হয়, ভোগ বঢ়ায়। আৰু ইয়াৰ এটা মহান কৃতিত্ব আছে, মন্দিৰৰ নাম আছে এটা। কাৰণ ইয়াত আমাৰ ডেকা সমাজে, আমাৰ যি কুলতী ডেকা সমাজৰ বাহিৰৰ কিছুমান ডেকা ল'ৰা ইয়াত সেৱা কৰিলে এটা প্ৰবাদ আছে যে তেওঁলোকে ইয়াত সেৱা কৰি গ'লে বা এই মাঘী পূৰ্ণিমা উৎসৱত যেতিয়া গোসাঁক তেওঁলোকে কান্ধত লয়, চাকৰি হয় তেওঁলোকৰ সুবিধাজনক, যি মনোবাঞ্ছা পূৰ্ণ কৰে, যি আশা কৰে সেইমতে হয় বুলি এটা প্ৰবাদ আছে। আৰু সেই যিটো প্ৰবাদ, আৰু আমিও নিজে এইবিলাক উপলব্ধ, কাৰণ আমাৰ গাঁওবাসীক সুৰক্ষিত কৰি তেওঁ ৰাখিছে। আৰু সেই যিটো বিশ্বাস, সেই বিশ্বাসৰ ওপৰত আস্থা ৰাখি আমাৰ ইয়াত হোমযজ্ঞত গোটেইখিনি মানুহ যোগদান কৰি আহিছে। ইয়াত প্ৰায় আপোনালোকে দেখিবই আমাৰ এতিয়া আৰম্ভ হৈছে 4-5 হাজাৰ মানুহৰ সমাগম হয়। আজি দ্বিতীয় দিন। এতিয়া আমাৰ হোমযজ্ঞ আৰম্ভ হ'ব ধৰিছে। হোমযজ্ঞ শেষ হোৱাৰ পিছত আপোনাৰ ভোগ বিতৰণ হ'ব, তাৰপিছত ওজাপালি হ'ব। ধৰা আমাৰ সন্ধিয়া 8-10টামান বাজি যাব আমাৰ পৰ্ব শেষ হ'বলৈ।